নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰাচুৰ্য ছাৰ আৰু তোমালোক সকলোকে জেনেভি গাইড ইউটিউব চেনেলত বহুত বহুত স্বাগতম জনাইছোঁ। তো তোমালোকে আজি নৱোদয় বাছনি পৰীক্ষা দি থৈ আহিলা তোমালোকে 11:30 বা 1:30লৈকে আৰু বহুত ষ্টুডেণ্টে তোমালোকৰ এতিয়া মোক ফোন কৰি আছে, মোৰ ফোন আহি আছে এতিয়াও। তো যিমানখিনি পাৰোঁ মই তোমালোকক ফোন থ'ব চেষ্টা কৰিছোঁ আৰু চবতছে গুৰুত্বপূৰ্ণ কথাটো হ'ল এতিয়া পৰীক্ষা কেনেকুৱা হ'ল তোমালোকৰ আৰু পৰীক্ষা কিমান নম্বৰ পালে ছিট পাম, পাছ কৰিম নে নকৰিম, ছিট পাম নে নাপাম, ঢেৰ প্ৰশ্ন তোমালোকৰ মনত, বহুত প্ৰশ্ন, এটা নহয় অসংখ্য প্ৰশ্ন তোমালোকৰ মনত। তো প্ৰথম কথা মই এটাই ক'ম, বহুত বহুত তোমালোকক শুভেচ্ছা মই দিছোঁ, বহুত বহুত কংগ্ৰেচুলেশ্যনছ মই তোমাক দিছোঁ যে ইমান কষ্ট কৰি তোমালোকে ইমান সৰু কম বয়সত তোমালোকে ইমান কষ্ট কৰি পেলাই তোমালোকে পৰীক্ষাটো দিলা, ইমান ভালকৈ তোমালোকে পৰীক্ষাটো দিব সক্ষম হ'লা। তোমালোকে ইমান কষ্ট কৰিছিলে। আগতে যদি কোনোবা 1 ঘণ্টা পঢ়ে, কোনোবা ষ্টুডেণ্ট যদি নপঢ়ে, সেই ষ্টুডেণ্টকেইজনেও কিন্তু এই পৰীক্ষাটোৰ কাৰণে 5 ঘণ্টা 6-7 ঘণ্টাকৈ পঢ়িছে। কিন্তু সেই বস্তু আমি লক্ষ্য কৰি আছোঁ, যিসকলে আমাৰ লগত ক্লাছ কৰা আৰু বাকী ইউটিউবৰ ষ্টুডেণ্টসকলেও বহুতে মোক ফোন কৰা বা বহুতে মেছেজ কৰা, তো তাৰ পৰা মই গম পাইছোঁ তোমালোকৰ। তো বাকী এতিয়া ৰিজাল্ট কেতিয়া দিব, কোন ডাঙৰ কথা। ৰিজাল্টটো আমাৰ মাৰ্চৰ 20 তাৰিখৰ আশে পাশে তোমালোকৰ ৰিজাল্টটো দিব, ঠিক আছে। মাৰ্চৰ 20 তোমালোকৰ 15-20 তাৰিখমানৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো আহিব, ঠিক আছে। তাৰপিছত তোমালোকৰ কিমান নম্বৰ পালে, ছাৰ মই 82 পাইছোঁ, ছাৰ মই 81 পাইছোঁ, পাম নে নাপাম, কি হ'ব। তো এতিয়া তোমালোকৰ সেইটো কথা ক'ম। তাৰ আগত বিশেষ কথাটো কওঁ, কুৱেশ্যন পেপাৰখন, প্ৰশ্ন কাকতখন মানসিক দক্ষতাখিনি একদম ইজি, মানে মোৰ হিচাপততো তাত ষ্টুডেণ্টে এটাও ভুল কৰিব নালাগে। এতিয়া অসমীয়া বা ইংলিছত যদি আহোঁ, ইংলিছৰ ষ্টেণ্ডাৰ্ডৰ হিচাপত ঠিকে আছে, খালি অসমীয়া ষ্টুডেণ্টৰ হিচাপত অলপমান অসমীয়াৰ কিছুমান বস্তু, কিছুমান প্ৰশ্ন, এতিয়া 3টা আমি ধৰিছোঁ, 3টা প্ৰশ্ন আমাৰ হিচাপত 3-4টা প্ৰশ্ন অলপমান ষ্টুডেণ্টৰ কাৰণে খেলিমেলি লাগিছে আৰু মেক্সিমাম ষ্টুডেণ্টে সেই কুৱেশ্যনকেইটা ভুল কৰিছে আৰু মেক্সিমাম ষ্টুডেণ্টে সেই কুৱেশ্যনকেইটা ভুল কৰিব, 3টামান কুৱেশ্যন ভুল কৰিব। আৰু মেথছত 3টা কুৱেশ্যন কি হ'ল, অলপমান কিতাপত নাথাকা বস্তুৰ পৰা আহিলে, আমি নাভাবা বস্তুৰ পৰা আহিলে, যিটো আহিব বুলি ভাবিছিলে সেই তাৰ পৰা আহিলে। তো সেইটো আমাৰ হাতত নাথাকে, কাৰো হাতত নাথাকে। তো সেই 3টা কুৱেশ্যন তোমালোকৰ আহিলে। সেই 3টা কুৱেশ্যন দিয়াৰ কাৰণটো হ'ল যে তোমালোকক কেতিয়াও 100ৰ ভিতৰত 100 পাবলৈ নিদিয়ে ষ্টুডেণ্টক পৰীক্ষাবিলাক। এইবিলাক পৰীক্ষাত যিমান পাৰে মানে কম নম্বৰ ষ্টুডেণ্টৰ পৰা পাবলৈ মানে আনাটো বিচাৰে, আৰু ষ্টুডেণ্টে বেছি নম্বৰ পালে অলপ দিগদাৰ হৈ যায়, সেইকাৰণে কম নম্বৰ আনিলে ভাল। তো তোমালোকৰ সেইকাৰণে মোৰ হিচাপত 7টা-8টা কুৱেশ্যন মানে মেক্সিমাম ষ্টুডেণ্টে ভুল কৰিছে। তো মেথছত 3টা কুৱেশ্যনটো আছেই অলৰেডি, আৰু 2টামান কুৱেশ্যন অলপমান ঘূৰাই পকাই দিছে, চিধাকৈ দিয়া নাই তোমালোকৰ। আৰু মেথছত বেছিভাগ কুৱেশ্যন মানে তোমালোকৰ ডাইৰেক্ট ইমানকৈ দিয়া নাই, অলপ ঘূৰাই পকাই দিছে। তাৰ মাজতো কিছুমান একদম ডাইৰেক্ট ইজি কুৱেশ্যন দি দিছে, তোমালোকৰ একদম পাৰা বস্তুখিনিকে দি দিছে। মেথছত সেইটোৱে ক'লোঁ মই, 15টা কুৱেশ্যন 14টা কুৱেশ্যন মই 15টাই ধৰিলোঁ, 15টা কুৱেশ্যন তোমালোকে পাৰা দিলে, 5টা কুৱেশ্যন তোমালোকৰ অলপমান প্ৰব্লেম হ'ল আৰু অসমীয়াত তোমালোকৰ 4টা কুৱেশ্যন অলপ প্ৰব্লেম হ'ল। টোটেল তোমালোকৰ 5টা আৰু 6টা 9টা কুৱেশ্যন। তো 9টা কুৱেশ্যনত মই টোটেল ষ্টুডেণ্টৰ যেনিবা 91 মান মাৰ্কছ পোৱাকৈ মানে পেপাৰখন আছে, আৰু 90 বা 91 বা আৰু যদি মই কম ধৰোঁ 89 মান বা 90 মান মাৰ্কছ পোৱাকৈ ষ্টুডেণ্টৰ পেপাৰখন একদম ধুনীয়াকৈ আছে। ষ্টুডেণ্টৰ মানে 88, 87, 89 সেই ৰেঞ্জত একদম ধুনীয়াকৈ পাব লগা পেপাৰ এখন তোমালোকৰ। তাৰপিছত তাৰ মাজতো বহুতে ভুল কৰিছা, যিমানখিনি মই গম পাইছোঁ। বহুতে কৈ আছে যে ছাৰ মই 81, 82, মই যিমানখিনি এতিয়ালৈ তোমালোকে মোক কৈছা বা মোৰ প্ৰেডিকশ্যন হিচাপত মেক্সিমাম ষ্টুডেণ্টৰ 80ৰ পৰা 85 মানৰ ভিতৰত মাৰ্কছটো আহিব। মেক্সিমাম ষ্টুডেণ্টৰ 80 পৰা 85ৰ ভিতৰত আহিব। তেতিয়া কাট অফটো কিমান হয় সেই বস্তুটোৰ বিষয়ে তোমালোকক যদি মই এতিয়া কওঁ, তো এই পৰীক্ষাটো তোমালোকৰ এই নৱোদয়, এতিয়া প্ৰশ্ন কাকতখনৰ বিষয়ে তোমালোকে গম পালা, কুৱেশ্যন পেপাৰখন তোমালোকে গম পালা। ইংলিছৰ এতিয়া ক'ব গ'লে যিখিনি লেংগুৱেজ আছিলে সেইখিনি জোখত আহিছে। ইংলিছৰ ষ্টুডেণ্টখিনি এইখিনি বস্তু পাৰে বা এইখিনি বস্তু তাহাঁতে সেই লেভেলটো তাহাঁতৰ আহিছে। খালি অসমীয়া ষ্টুডেণ্টখিনি, মিডিয়ামৰ ষ্টুডেণ্টখিনি ইমান এটা সেই বস্তুটোত অলপমান, তাৰ অসমীয়া শব্দখিনিতো অলপমান প্ৰব্লেম হৈ যায়। এতিয়া এটা কুৱেশ্যন তোমাৰ মেণ্টেল, মানসিক স্বাস্থ্য, এনেকুৱা এটা কুৱেশ্যন আহিছিলে, দৈৰ্ঘ্য এটা দীঘল, ওখ, ৱেইট, সেই তেনেকৈ। ইংলিছত মই পেপাৰখনত চালোঁ, ডাইৰেক্ট আছে দেখোন, ৱেইট আছে, মেণ্টেল হেল্থ আছে, হাইট আছে, তাৰপিছত আৰু কিবা এটা আছিলে। তো এতিয়া আমি টিভি বেছিকৈ চালে কি লং টাৰ্ম, দীঘলীয়া সময়ৰ কাৰণে কিহত প্ৰভাৱ নপৰে, সেইটো ইংলিছৰ পেপাৰখন একদম ডাইৰেক্টকৈ আছে। অসমীয়াখনৰ ষ্টুডেণ্টে শব্দখিনি অলপ ফচি যাব, কিন্তু সেই বস্তুটো অলপমান ষ্টুডেণ্টৰ হৈছে, সেইটো দেখা গৈছে। আৰু যিয়ে হওক, যেনেকৈ হওক, তোমালোকে দিলা ভালকৈ পৰীক্ষাখন। এতিয়া কাট অফটো লোৱা হ'ল। কাট অফটো তোমালোকৰ কোনে কিমান নম্বৰ পাইছে কোনেও নাজানে, এইটো বস্তু
এতিয়া তোমালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টে বেলেগ বেলেগ হয় তোমালোকৰ। মই কওঁ যে 90 মান পালে তোমালোকে ছিটটো পাবা, সেইটো গেৰেণ্টি তোমালোকৰ, সেই বিশ্বাসটো তোমালোকৰ থাকে। 90 ওচৰত যদি থাকে 100% ছিট পাবা। আৰু এই পেপাৰখন যদি আজি পেপাৰখনৰ মই চাই পেলাই কওঁ বা আমাৰ গোটেইকেইজনে আমি আলোচনা কৰিছোঁ, তো মেক্সিমাম ষ্টুডেণ্টে সেই 91ৰ পৰা মানে শুদ্ধ কৰিব ষ্টাৰ্ট কৰিছে, বা মেক্সিমাম ষ্টুডেণ্টৰ 7টামান কুৱেশ্যন ভুল হৈছে, কাৰোবাৰ 5টামান ভুল হ'বও পাৰে, সেইটো বহুত ভাল ষ্টুডেণ্টো থাকে, মই এইটো নকওঁ যে সকলোৱে এনেকুৱাকৈ পাৰা নাই বুলি। তো মেক্সিমাম ষ্টুডেণ্টৰ যদি আমি ধৰোঁ, 7টা-8টামান কুৱেশ্যন ভুল কৰিছে, তাৰ মানে 91মান ষ্টুডেণ্টে পাৰাকৈ ইহঁতে কৰিছে। তো তাৰ মাজতো অলপমান ভুল থাকিব তোমালোকৰ কিবা কিবি। তো আমি যদি চাওঁ এটা বেলেঞ্চ পইণ্ট 85, 84 মানত এটা বেলেঞ্চ পইণ্ট আমাৰ ভাবিছোঁ আমি। এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টত বেলেগ, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট বেলেগ, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট এপ্লাই কৰা পৰীক্ষা দিয়া হাৰটো বেলেগ। এটা যদি আমি কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টখনত চাওঁ, কামৰূপ ৰুৰেলৰ ষ্টুডেণ্ট অলপ বেছি আছে। কামৰূপ মেট্ৰ'ত আজিকালি ডিষ্ট্ৰিক্টখন বেলেগ কৰিলে, কামৰূপ মেট্ৰ' ষ্টুডেণ্ট একদমেই কম তেনেকুৱাকৈ। তো কোনোবাখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট বেছিকৈ ভাল, পঢ়াত ভাল, বহুতখিনি কথা আহি যায়। এটা যদি একদম মিডল পইণ্ট চাওঁ, আমাৰ 80 মানৰ পৰা ধৰিব পাৰি 85, 86 মানলৈ, 84, 85, 86 সেইটো এটা মানে মিডল পইণ্ট নিচিনাকৈ মোৰ লাগিছে এই পেপাৰখনত মানে। বাকী এতিয়া তোমালোকৰ ৰিজাল্ট দিলে, ৰিজাল্টত তোমালোকৰ মাৰ্কছটো নিদিয়ে কিন্তু কেতিয়াও। তোমালোকৰ যে ইমান নম্বৰ পাইছে কেতিয়াও নকয় তোমাক এটাই কথা ক'ব, তুমি ছিটটো পালা, এটা কথা হ'ব তুমি ছিটটো পোৱা নাই, সেই দুটাই কথা হ'ব, তাৰ বাহিৰে বেলেগ একো তোমালোকৰ কথা নকয়। তো সেইকাৰণে তোমালোকে নিজে চোৱা পেপাৰখন যে ইমানটো মই গোটেই আনচাৰখিনি তোমালোকক দি দিছিলোঁ। কোনোবাই 81 পাইছে, 83 পাইছে, 84 পাইছে, বিৰাটে ভাল নাম্বাৰ, বহুত ভাল নাম্বাৰ। এনেকুৱা এখন পেপাৰ তোমালোকে 81, 82, 83 পাইছা। তো কাৰোবাৰ কিছুমান ষ্টুডেণ্টে 90ও পাইছে, মোক কেইজনমানে কৈছে ছাৰ 90 পাইছোঁ মই, কিছুমানে 80, 88, 87ও পাইছে। তো মোৰ হিচাপত 85ৰ ওপৰত যিকেইজন আছে সেইকেইজনে 100% মই গেৰেণ্টিটো দিব নোৱাৰোঁ ইমান, খালি মোৰ হিচাপত লাগিছে ছিটটো পাব লাগে। আৰু যিকেইজনে 80 বা 85ৰ ভিতৰত আছে পাবও পাৰে, তোমালোকে পাবও পাৰে বুলি ক'লোঁ মই 100% এইটো কোনেও দিব নোৱাৰে তোমালোকক ৰিজাল্টটো নিদিয়ালৈকে। খালি 80 বা 85ৰ ভিতৰত বা 80 ওপৰত যিসকলে পাইছে মোৰ হিচাপত পাব লাগে। কাৰণ মই যোৱাবাৰ ভাবিছিলোঁ যে 85ৰ ওপৰত ষ্টুডেণ্টখিনি যিসকলে পাইছে তো তাহাঁতে ছিটটো পাইছে, খালি সেইটোৱে হৈছে যোৱাবাৰ আমাৰ 87, 88, 89 যিকেইজন ষ্টুডেণ্টে পাইছে সেই ষ্টুডেণ্টকেইজনে ছিটটো পাব সক্ষম হৈছে। এইবাৰ আমাৰ লাগিছে যে 80 ওপৰত যিকেইজন ষ্টুডেণ্টে পাই আছে এই পৰীক্ষাটোত, মোৰ হিচাপত তোমালোকে জেনেৰেলে হওক, SC হওক, ST হওক, OBC হওক, ছিটটো পাব লাগে মোৰ হিচাপত। তো এতিয়া তোমালোকে চোৱা কিমান নম্বৰ পাইছা, আৰু তোমালোকে মোক কমেণ্টত জনাবা যে কোনে কিমান নম্বৰ পাইছা। আৰু এনেকুৱাও নহয় যে তুমি 75 পাইছে ছিট নাপাবা, পাই যাব পাৰা, তুমি 78টো তুমি ছিট পাই যাব পাৰা। প্ৰথম কথা তুমি জেনেৰেলৰ কাৰণে অলপমান 80 ওপৰত লাগিবই দেই, সেইটোত আৰু উপায় নাই বেলেগ। আৰু বাকী ST, SC, OBC যদি কিবা ৰিজাৰ্ভেশ্যন আছে তোমাৰ লগত, তাত তুমি কিন্তু 75ৰ ওপৰত থাকিলেও তুমি পাই যাব লাগে মোৰ হিচাপত। খালি মই এতিয়া 100% তোমালোক কাকো ক'ব নোৱাৰিম, কাৰণ কিয় এই বস্তুটো তোমালোকৰ ৰিজাল্ট নিদিয়ে, এই বস্তুটো আগতে ধৰি নিদিয়ে যে ইমানটো কাট অফৰ ওপৰত ৰাখিব লাগিব। এতিয়া ষ্টুডেণ্ট কিমানে পৰীক্ষা দিছে প্ৰথম কথা এইটো আহে, আৰু দ্বিতীয় কথাটো এইবাৰ ষ্টুডেণ্ট অলপমান কম। কাৰণটো হ'ল এইবাৰ ফৰ্ম ফিল আপটো বহুত আগতে দিলে, আৰু মই নিজেও ইউটিউব চেনেলটোত মই ষ্টুডেণ্ট চাই থাকে, সেই এটা মোৰ ওচৰত ডাটা আছে, সেই ডাটাটোৰ পৰা মই গম পাইছোঁ যোৱা বছৰ যিমানখিনি ষ্টুডেণ্টে চাইছিলে তাতকৈ মোৰ 70% মানে এইবাৰ কম হৈছে। 65ৰ পৰা 70% মানৰ কম ষ্টুডেণ্টে মোৰ এইবাৰ চাইছে, কম ছাবস্ক্ৰাইবাৰ মোৰ ওচৰত আহিছে এইবাৰ, মানে এই পৰীক্ষা আগমুহূৰ্তত মই সেইটো কৈছোঁ, পৰীক্ষা আগমুহূৰ্তত যোৱাবাৰ যিটো আছে এইবাৰ কম হৈছে। এনেকুৱাও হ'ব পাৰে যে ষ্টুডেণ্টে আগৰ পৰা চাই আহিছে মোৰ চেনেলটো, এনেকুৱা হ'ব পাৰে কম ষ্টুডেণ্ট আছে। খালি এটা কথা মই ক'ম যে অলপমান ষ্টুডেণ্টৰ হাৰটো এইবাৰ কম যোৱাবাৰতকৈ, যোৱাবাৰ যিমান আছিলে এইবাৰ অলপমান কম নিচিনা লাগিছে মোৰ ইউটিউবৰ ডাটাখিনিৰ পৰা কম। বাকী এইকেইদিন ইমান কষ্ট কৰিলা, ইমান তোমালোকে পঢ়িলা, তাৰ কাৰণে সকলো ষ্টুডেণ্টক মই এই বিগ চেলিউট, মানে তোমালোকে সকলোকে ইমান কম বয়সত তোমালোকে ইমান কষ্ট কৰি পঢ়িলা, দিন ৰাতি, ৰাতিপুৱা গধূলি ৰাতি পঢ়িলা, তোমালোকে চেষ্টা কৰিলা, তাৰ কাৰণে বহুত বহুত প্ৰাউড ফিল কৰোঁ মই তোমালোকৰ কাৰণে। ঠিক আছে, ভালকৈ পঢ়া, নিশ্চয় ভাল হ'ব তোমালোকৰ কাৰণে, আৰু পিছলৈ লগ পাম আমি। আৰু এটা বস্তু ভাবি আছোঁ, মই আমাৰ ইউটিউবৰ ষ্টুডেণ্টখিনিক কৈছিলোঁ, বা আমাৰ লাইভ ক্লাছৰ ষ্টুডেণ্টখিনিও কৈছিলোঁ, যোৱাকালি লাইভতো কৈছিলোঁ, আমাৰ এটা ইংলিছ গ্ৰামাৰ ক'ৰ্ছ আৰু প্লাছ মেথছৰ ক'ৰ্ছ এটা স্কুলৰ যিখিনি চৰকাৰী স্কুলৰ ষ্টুডেণ্ট আছে, মেথছৰ এটা ক'ৰ্ছ আমি লাইভ ক্লাছত 30 দিনীয়া ক'ৰ্ছ এটা আমি ভাবি আছোঁ। এতিয়া অহা 25 তাৰিখমানৰ পৰা আমি ষ্টাৰ্ট কৰিম চাগে।
তোমালোক সকলোকে জনোৱা যাব আৰু তাৰ বিষয়ে কি কি আৰু ভালকৈ মই জনাই দিম আৰু প্লাছ ইংলিছ গ্ৰামাৰৰ মানে অসমীয়া মিডিয়াম বিশেষকৈ ইংলিছ মিডিয়াম ষ্টুডেণ্টখিনিতো জানেই ইংলিছ গ্ৰামাৰটো সেই বিশেষকৈ অসমীয়া মিডিয়াম ষ্টুডেণ্টখিনিৰ কাৰণে মানে ইংলিছ গ্ৰামাৰটো বহুত গুৰুত্বপূৰ্ণ হয় তো আমি চাওঁ কি হয় ইংলিছ গ্ৰামাৰ কোৰ্চটো মই ভাবি আছোঁহে সেইটো মই জনাম তোমালোকক চেনেলটো চাই থাকিবা আমাৰ গ্ৰুপসমূহত থাকিবা ভালকৈ তোমালোকে আগন্তুক দিনলৈ পঢ়ি যাবা বহুত বহুত শুভেচ্ছা থাকিলে ৰিজাল্ট দিলে মই জনাই দিম লগালগ চেনেলটো নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিবা তলৰ ৰঙা বটনটো দবাই পেলাই ধন্যবাদ ষ্টুডেণ্টছ আকৌ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ